নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি আৰু আলোচনাৰ মাজেৰে বিষয়টো মীমাংসা কৰিব লাগে। এটা ন্যায়সংগত দাবী লৈ পেলে মহিলা কৰ্মচাৰীসকলে এই আন্দোলন চলাই আছে। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুকু ফিন্দাই সকলোকে ক'ব বিচাৰে যে আন্দোলনমুক্ত অসমত বোলে আন্দোলন নাই। এতিয়া তেখেতক আমি প্ৰত্যাহ্বান জনাই ক'ব আহিছোঁ, এই যিসকল মহিলাই আজি ২৬ তাৰিখৰ পৰা তাতে আন্দোলন কৰি আছে তেওঁলোকে ফূৰ্তিত থকা নাই, তেওঁলোকে কোনো ৰাজনৈতিক শক্তিও নহয় যে তেওঁলোকে নিৰ্বাচনক কেন্দ্ৰ কৰি এই কাম কৰিছে। আপুনি যি ধৰণে অপপ্ৰচাৰ কৰিছে এই অপপ্ৰচাৰ মই জবাব দিব বিচাৰিছোঁ। এনেকুৱা অপপ্ৰচাৰ কৰাৰ ব্যৱস্থা নকৰিব। আপুনি গৈ নিজে খবৰ কৰক, তাতে যাওক, যাই সেইসকলৰ লগত কথা পাতক। তেওঁলোকে পলিটিক্স কৰিছে নে পেটৰ কাৰণে দাবী উত্থাপন কৰিছে? তেওঁলোকে পলিটিক্স কৰা নাই, পেটৰ জীৱন নিৰ্বাহৰ কাৰণে ন্যূনতম সুবিধা বিচাৰিছে আৰু তেওঁলোককে আপোনালোকে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে। এতিয়া ইলেকশ্যন কমিশ্যনৰ দোহাই দি আমি নাজানো, এতিয়ালৈকে আমাৰ হাতত পত্ৰ পৰা নাই। ইলেকশ্যন কমিশ্যনৰ দোহাই দি বিভাগীয় একাংশ বিষয়াই এই আন্দোলনকাৰী কৰ্মী সহায়িকাসকলক ভাবুকি দি আছে যে আপোনালোকে যদি ডিউটিত জইন নকৰে ইলেকশ্যন কমিশ্যনে নিৰ্দেশ দিলে আপোনালোকৰ চাকৰি আমি বৰখাস্ত কৰিবলৈ বাধ্য হ'ম। আমি এই ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাই কৈছোঁ ইলেকশ্যন কমিশ্যনক, প্ৰথমতে আপোনালোকে যদি যদিয়ে সঁচাকৈ ইলেকশ্যন কমিশ্যনে তেনেকুৱা সিদ্ধান্ত কৰিছে তেতিয়াহ'লে তেখেতসকলক আমি প্ৰত্যাহ্বান জনাম। আপোনালোকে প্ৰথমতে এই নিৰীহ নিষ্পেষিত সাধাৰণ মহিলাসকলৰ যি দাবী এই দাবী মীমাংসাৰ প্ৰথমতে ব্যৱস্থা কৰক, কাৰণ এওঁলোকেই আপোনালোকৰ বিএলঅ'ৰ কাম কৰে, এওঁলোকেই চৰকাৰৰ সকলো আঁচনি ৰূপায়ণৰ কাম সদায় কৰি থাকে, আজিও কৰিব, কাইলৈও কৰিব, নিশ্চিতভাৱে কৰিব। কিন্তু প্ৰথমতে তেওঁলোকক জীয়াই থাকিবলৈ দুবেলা দুমুঠি খাবলৈ সামান্য মাননি বৃদ্ধি কৰি দিয়ক। ৬,৫০০ টকাৰ পৰা ১০,০০০ টকালৈকে বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ সঞ্চালকে দিছিল আৰু সেই প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰী কৰা নাই। এই দুৰ্ঘৰ অন্যায় আৰু এই অন্যায়ৰ প্ৰতিবাদ কৰি সমগ্ৰ অসমতে আজি CITUৰ নেতৃত্বত এই ধৰণে জিলাই জিলাই এই বিক্ষোভ প্ৰদৰ্শন হৈছে। আমিও গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিম।